এছিয়া মহাদেশত সবতকৈ ডাঙৰ দলং পাম। আমি কিন্তু কেতিয়াও ভাবা নাই যে আমি বাঁচি থাকাতে আমার ধুবি কিন্তু আগত বড় এতিয়া চকুত ভাসি আছে। আমি এই ফলিমারি ব্রিজের কারণে আমি কিন্তু আন্দোলন করিছো, আমি পথ অবরোধ করেছিলো যে আমার ফলিমারি ব্রিজ। হয়, যোৱাবাৰ মই ইলেকশ্যন খেলিছিলোঁ, ফলিমাৰীত আমি মিটিং দিয়াৰ চেষ্টা কৰিছিলোঁ, কিন্তু আমি সুযোগ পোৱা নাছিলোঁ, এনেকুৱা পৰ্যায় আছিল। আজি ফলিমাৰী মানুহ নিজৰ মানে ইচ্ছাকৃতভাৱে ৪-৫ দিনৰ পৰা যোগাযোগ কৰি আছে যে আপুনি আহক। ফলিমাৰী মানুহ অৱশ্যই মোৰ দেউতাৰ এটা সুপৰিচিত অঞ্চল, এই অঞ্চলত মোৰ দেউতা আৰু মই দুবাৰমান আহিছিলোঁ, আৰু ফলিমাৰী আমাৰ প্ৰিয় জেগা আছিল এটা সময়ত। গতিকে মই ভাবোঁ যে আগৰ যে আগৰ যে সম্পৰ্ক আমাৰ লগত, আকৌ আমাৰ সংখ্যালঘু মানুহবিলাকৰ লগত সুসম্পৰ্ক আকৌ নতুন কৰি গঢ়ি উঠি আছে। আৰু এই ফলিমাৰী অঞ্চলৰ মানুহ আশ্বাস প্ৰদান কৰিছে মোক যে ইয়াত অধিকাংশ ভোটে আমাৰ চৰকাৰ, যিহেতু চৰকাৰমুখী হৈছে মানুহ, চৰকাৰ ইমান সহায় কৰি আছে, আমাৰ পক্ষত এইবাৰ ভোটদান কৰিব। বিভিন্ন বাধা আছে সংখ্যালঘু ভোট পোৱাৰ ক্ষেত্ৰত, হয়, এইবিলাক সেই বাধা কেনেকৈ লৈছে আমি অলপ বুজাবলৈ সক্ষম হ'লোঁ। আৰু চৰকাৰমুখী যিহেতু ইতিমধ্যে আমি য'তে গৈ আছোঁ মানুহ চৰকাৰমুখী হৈয়ে আছিল, আৰু এণ্টি ইনকাম্বেঞ্চি দুজন ব্যক্তিৰে এণ্টি ইনকাম্বেঞ্চি আছিল। ৰকিবুল ইছলামৰ যথেষ্ট এণ্টি ইনকাম্বেঞ্চি আৰু আজমল ডাঙৰীয়াৰ যথেষ্ট এণ্টি ইনকাম্বেঞ্চি। এই এণ্টি ইনকাম্বেঞ্চিটো আমাক কামত দিছে, আৰু মানুহৰ চকু খুলি গৈছে যে এইবাৰ আৰু বাহিৰৰ মানুহৰ ওপৰত আমাৰ দায়িত্ব নিদিওঁ, আমাৰ নিজৰ মানুহকে আমাৰ দায়িত্ব দিব লাগিব, আমাৰ ভৱিষ্যত গঢ়াৰ দায়িত্ব দিব লাগিব। এই বস্তুটো ৰিয়েলাইজ কৰিছে। আৰু জহিৰুল ইছলাম তেখেতৰ যিহেতু অৰিহণা বা তেখেতৰ নাম সকলো জেগাতে আছে, সেই ক্ষেত্ৰতো মোৰ যথেষ্ট সহায়ক হৈছে। আৰু ব্যক্তিগতভাৱেও মই এজ এ মেন মই এজ এ লিডাৰ নকওঁ, এজ এ মেন মোক পচন্দ কৰিছে, মোৰ ওপৰত আস্থা প্ৰকাশ কৰিছে, বিশ্বাস কৰিছে। গতিকে মই ভাবোঁ যে ধুবুৰীবাসী ৰাইজ এইবাৰ আমাৰ লগত থাকিব, আন্তৰিকতাৰে এইবাৰ আমাৰ মিনিমাম এবভ 10 লাখ ভোটত আমি আগবাঢ়ি থাকিম ইনশাআল্লাহ।